যিখন চৰকাৰৰ শ্লোগানেই হৈছে সম বিকাশ, সবকা সাথ সবকা বিকাশ, আৰু সেইখন চৰকাৰৰ দিনতে এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে তিতাবৰ ধলি সোণাৰী গাঁৱৰ একাংশ ৰাইজে। এই মুহূৰ্তত মোৰ সহযোগীয়ে সমগ্ৰ পৰিৱেশটো দেখুৱাইছে। যিহেতু বাৰিষা অহাৰ লগে লগে এতিয়া যিহেতু ক'ব লাগিব যে কেইবাখনো গাঁও সংযোগ কৰিছে এই পথটোৱে। এইটো এটা বিশেষ পথ। এই পথটোৱে সংযোগ কৰিছে এখন বিদ্যালয়, নবোদয় বিদ্যালয়, তাৰ লগতে ঠেঙাল মিউজিয়ামৰ সংযোগ কৰিছে এই পথটো দিয়ে। কিন্তু তাৰ পাছতো দেখা গৈছে এই পথটো আজি বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগিছে এইসকল ৰাইজে। যি পথেদি কেইবাখনো গাঁও আচলতে সংযোগ কৰিছে, এই পথেদি অহা যোৱা কৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে ব্যৱসায় হওক বা কাৰ্যালয়লৈ যোৱা যিসকল লোক আছে সেইসকলো দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এজাক বৰষুণ দিলেই এআঁঠু পানী হয় এই পথত, আৰু যাৰ বাবে পথেদি যাব নোৱাৰা এক অৱস্থা হয়। গৃহবন্দী হৈ থাকিবলগীয়া যিসকল স্থানীয় ৰাইজ আছে। আজি যিহেতু চৰকাৰখনে কোনো মন কাণ নিদিয়াৰ ফলত এতিয়া যিসকল স্থানীয় বাসিন্দা আছে সেই বাসিন্দাসকল ওলাই আহি নিজে এই পথটো এই মুহূৰ্তত মেৰামতি কৰিছে। আচলতে উপায় নোহোৱাত আচলতে তেওঁলোকে মেৰামতি কৰিবলগীয়া হৈছে। যিহেতু ক'ব লাগিব যে বিধায়ক এজন আছিলে কংগ্ৰেছৰ ভাস্কৰজ্যোতি বৰুৱা। কংগ্ৰেছৰ বিধায়ক থকাৰ পাছতো কংগ্ৰেছৰ বিধায়কজনে কোনো কামেই কৰিব নোৱাৰিলে। তাৰপাছত এখন কেন্দ্ৰতে হওক বা ৰাজ্যতে হওক বিজেপি চৰকাৰ থকাৰ পাছতো এই পথটোত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ ফলত এতিয়া আজি বছৰ বছৰ ধৰি এইদৰে দুৰ্ভোগ ভুগিছে স্থানীয় বাসিন্দাসকলে। আমি কিছু কথা পাতিম এই মুহূৰ্তত। মোৰ সহযোগীয়ে সমগ্ৰ পৰিৱেশটো দেখুৱাইছে, হাতে কামে লাগিছে। পুৱাই আজি ওলাই আহিছে সকলো বাসিন্দাসকল ওলাই আহি যাতে অহা যোৱা কৰিব পাৰে তাৰ বাবে এই পথটো এই মুহূৰ্তত নিৰ্মাণ কৰিছে, মেৰামতি কৰিছে। আমি সমানে কথা পাতিম। মোৰ সহযোগী আছে যিহেতু অকণমান আগবাঢ়ি আহিলে ভাল হ'ব, আমি কথা পাতিম। এইদৰে এতিয়া দুৰ্ভোগ ভুগিছে যিসকল স্থানীয় বাসিন্দা আছে। তাৰ পাছতো কিন্তু মন কাণ নাই যিখন শাসনাধীষ্ঠ চৰকাৰ, আৰু তাৰ বাবে এতিয়া ক্ষুব্ধ হৈ পৰিছে যিসকল স্থানীয় বাসিন্দা। এই মুহূৰ্তত কি ক'ব একেবাৰে চমুকে? আমাৰ এইটো ৰাস্তাটোৰ কথা এখেতে কৈছে। ধলি সোণাৰী গাঁও, বজালবাৰী আৰু ধলিকুক তিনিখন গাঁও সংযোগী ৰাস্তা এইটো। আৰু ধলি দলংখন কিবা নৰালি গৰালিত বেয়া হ'লে এইটো ৰাস্তা কানেক্টিং ৰোড হিচাপে ব্যৱহাৰ কৰা হয়। অথচ এই ৰাস্তাটোৰ মাজত 4 নলমান ৰাস্তা আপোনাৰ পানী এআঁঠু পানী হয়। এইপিনেদি কোনো অহা যোৱা কৰিব নোৱাৰে। এইকেইদিন ইয়াত জীয়ৰী ছোৱালী বাগৰি পৰিছে, বৃদ্ধসকল যাব নোৱাৰে, গাড়ীও পাৰ হ'ব নোৱাৰে। আমাৰ ইয়াত শ্যামল কৃষ্ণ বৰা আছিলে আমাৰ ঠেঙাল কছাৰী এজন, সেইজনৰ কোনো কাম নাই। তেখেতে ইয়াত একো কৰা নাই। আমাৰ ইয়াৰ সমাজকৰ্মী কি আছিলে নামটো, দেৱাশিষ নেওগে, তেখেতে ইয়াৰ গাঁঠিৰ ৰণ ভাঙি চেন গেবেল পেলাই দিছে। আৰু এই 3খন গাঁৱৰ যুৱকসকল আহি আজি হাতে কামে লাগি এইটো মেৰামতি কৰিছে। আমি আশা কৰিম চৰকাৰে সুদৃষ্টি দিব এই ৰাস্তাটোৰ কাৰণে। ইয়াতে ৱাটাৰ লকিঙো হয়। এই ৱাটাৰ লকিংটো ভাঙিবৰ কাৰণে অলপমান শকত অংকৰ পুঁজিৰ দৰকাৰ হয়, যিটো আমাৰ সামৰ্থ্য নাই আমাৰ ৰাইজে কৰিবৰ কাৰণে। আমি কৰিব পৰাখিনি কৰিছোঁ, বাকীখিনি আশা কৰিম চৰকাৰে যাতে আমাৰ নতুন বিধায়কে সুদৃষ্টি দি এইখিনি কাম কৰে। ধন্যবাদ। হয়, নিজৰ গাঁঠিৰ ধন ভাঙি এই পথটো আচলতে মেৰামতি কৰিবলগীয়া হৈছে। এখন চৰকাৰ আছে, চৰকাৰ থকাৰ পাছতো কোনো ধৰণৰ কাণ খান নিদিয়াৰ ফলতে আজি এই অৱস্থা হৈছে। নিজৰ গাঁঠিৰ ধন ভাঙি ৰাইজ ওলাই আহি এই পথটো নিৰ্মাণ কৰিছে। যিহেতু কেইবাখনো গাঁও সংযোগ কৰিছে এই পথটোৱে, গৰালিও সংযোগ কৰিছে, নৱালিও সংযোগ কৰিছে। তাৰপাছতো কিন্তু মন কাণ নাই চৰকাৰৰ। আৰু লোক আছে এই মুহূৰ্তত, আমি কিছু কথা পাতিম এই মুহূৰ্তত। একেবাৰে চমুকে কি ক'ব? এইটো নৱালি আৰু গৰালি সংযোগী মানে অতি ব্যস্ত পথ। দৈনিক ইয়াৰ 200 পৰা 300 গাড়ী চলাচল কৰে। আৰু আমি দেখিছোঁ যে বিগত সময়ত এই পথৰ ওপৰেদি কেন্দ্ৰীয় মন্ত্ৰী হওক বা ৰাজ্যিক মন্ত্ৰী হওক বা প্ৰশাসনৰ লোকসকল সঘনাই অহা যোৱা কৰি থাকে। আনকি ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদখন আমাৰ নিচেই ওচৰতে আছে। তেওঁলোকৰ বিষয়ববীয়াসকলো সঘনাই এই ৰাস্তাৰে অহা যোৱা কৰি থাকে। কিন্তু ইমান দিনে মানে এই পথৰ দুৰৱস্থা দেখিও তেওঁলোকৰ কিয় চকুত পোৱা নাই, মই সেইটোহে মানে সন্দেহ উপজিছে। আৰু আমি বিভাগক বহুত মানে আগৰ পৰাই আমি বিভাগক জনাইছিলোঁ যে আমাৰ পথটো অলপ নিৰ্মাণ কৰি দিব লাগে, ভাল কৰি দিব লাগে। কিন্তু তেওঁলোকে চূড়ান্ত গাফিলতি কৰিছে। আৰু তেওঁলোকৰ চূড়ান্ত গাফিলতিত আমি ক্ষুব্ধ হৈ পেলানিয়ে আজি আমি আমাৰ যুৱকসকল ওলাই আহিছোঁ আৰু নিজৰ গাঁঠিৰ ধন ভাঙি আমি এই পথটো অলপ মেৰামতি কৰি লৈছোঁ। হয়, ধন্যবাদ। আপুনি যিহেতু পথটো নিৰ্মাণ কৰিবৰ কাৰণে যিখিনি চেন গেবেল আপুনি দিছে, এই মুহূৰ্তত একেবাৰে চমুকে কি ক'ব? তাৰমানে মই গম পাওঁতে এই ৰাস্তাটোত আজিকালি ভালেমান এটা এক্সিডেণ্ট হৈছে। ধৰি লওক মাইকী মানুহ এগৰাকী কৰি পেলাই ভৰিত ভাঙিছিলে নেকি, তাৰপিছত ল'ৰাৰো হাত চাত ভাঙিছে তেনেকৈ ভালেমান। ধৰি লওক ৰাস্তা বিভিন্ন কাৰণত বেয়া হয়, সেইটো মই ক'বলৈ নাযাওঁ। এতিয়া কাৰ ভুল কাৰ শুদ্ধ সেইটোতো ধৰি থাকিলে নহ'ব। আৰু এটা দুৰ্ঘটনা হ'লে আমি ৰখি থাকিব নোৱাৰোঁ। গতিকে দুৰ্ঘটনা হোৱাৰ আগতে তাৰমানে মোৰ কথাটো কি যে এই জেগাটুকুৰা সংৰক্ষিত হ'ব লাগে, 1 নম্বৰ কথা। 2 নম্বৰ কথা হৈছে কি, ৰাস্তাটো আপোনালোকে যিহেতু আহিছে এইফালে, আপোনালোকে দেখিছে ৰাস্তাটো বহলো কম। একচুৱেলি যিহেতু এটা নৰালি গৰালি সংযোগ কৰা ৰাস্তা এইটো, মোৰ মতে ৰাস্তাটো অলপ বহল হ'ব লাগে, ৰাস্তাটো ভালকৈ বনি থাকিব লাগে।
আৰু ইয়াত ফেঙাল মিউজিয়ামটো আছে ধৰি লওক বিভিন্ন জেগাৰ অসমৰ পৰা মানুহ আহে নহয় জানো ইয়াত চাবলৈ আৰু সেই মানুহখিনি যেতিয়া এইটো ৰাস্তা দি পাৰ হৈ যায় এনেকুৱা গাঁতৰ আগেদি আমাৰ গাঁওখনৰ এটা কেনেকুৱা এটা মানে হেৰি পৰে তেওঁলোকৰ আগত নহয় গতিকে মই বিচাৰোঁ যে মানে ৰাস্তাটো ঠিক হৈ থাকক ভাল হৈ থাকক এতিয়া যিমানখিনি পাৰোঁ কৰিছোঁ আৰু প্ৰশাসনে আৰু চাই যাতে ভালকৈ ৰাস্তাটো কৰি দিয়ক মই সেইটোৱে বিচাৰিম হয় নিজৰ ঘৰত গাঁঠিৰ ধন ভাঙি এইদৰে পথ মেৰামতি কৰিছে চৰকাৰখনকো আহ্বান জনাইছে লগতে তিতাবৰ যিগৰাকী নৱনিৰ্বাচিত বিধায়ক ধীৰাজ গোৱালাকো এইসকল স্থানীয় বাসিন্দাই আহ্বান জনাইছে যাতে এইসকল যিসকল ৰাইজে আজি বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগি আছে এই দুৰ্ভোগ যাতে অন্ত পেলাই এই পথটো পুনৰ মেৰামতি কৰকে বা নিৰ্মাণ কৰক তাৰ বাবে তেওঁলোকে বিধায়কগৰাকীৰ লগতে বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰখনকো এই কৰ্মস্থলী পাই আহ্বান জনাইছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221